উলিয়াইছো যে ডিলাই পিএছ কেছ নাম্বাৰ 23/22 এইটো এটা এনডিপিএছ কেছ। এই কেছত 3 অভিযুক্ত ক্ৰমে ৰাজেশ লাকান্দি আৰু তেওঁৰ সহযোগীক আমাৰ কাৰ্বি আংলং জিলাৰ স্পেচিয়েল এনডিপিএছ কোৰ্টে 20 বছৰ সশ্ৰম কাৰাদণ্ড দিছে, লগতে 2 লাখ টকাৰ তেখেতসকলক জৰিমনা বিহিছে আণ্ডাৰ ছেকশ্যন 21C আৰু 22C অধীনত। এইটো আমাৰ কাৰণে এটা খুব ডাঙৰ সাফল্য, এটা খুব ডাঙৰ কনচাইনমেণ্ট লৈ তেওঁলোকে মণিপুৰৰ পৰা আহিছিল বহি ৰাজ্যলৈ লৈ যাবলৈ। আমি সেই সময়ত সেই কেছটো কৰি অভিযুক্ত কেইজনক ড্ৰাগছৰ সৈতে ধৰিলো আৰু তাতে প্ৰায় 10 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল। আপোনাৰ ক্ৰিষ্টেল মেথ বুলি যোনটো কয়, প্ৰায় 2.8 কেজি ক্ৰিষ্টেল মেথ আছিলে, 1 কেজি হিৰইন আছিলে, 1 কেজি মৰ্ফিন আছিলে। গতিকে বহুত মানে ককটেইল ড্ৰাগছ আছিলে তাত, প্ৰায় 10 কোটি টকাৰ বজাৰ মূল্য আছিলে। সেইটো কেছত আজি আমাৰ ডিফুৰ এনডিপিএছ কোৰ্টে তেওঁলোকক 20 বছৰ সশ্ৰম কাৰাদণ্ড দিছে আৰু লগতে 2 লাখ টকাৰ জৰিমনা দিছে। লগতে আৰু এটা কেছত প্ৰকাশ কৰিছে বেচিকেলি আমি যেহেতু গোল্ডেন ট্ৰায়েংগুলৰ আমাৰ এটা কৰিডৰ, গতিকে আমি এইফালে ড্ৰাগছ বিলাক বেলেগ ৰাজ্যলৈ সৰবৰাহ হয় আৰু আপোনালোকে দেখিছে অসমৰ বেলেগ জিলাৰ তুলনাত ইয়াতে বৃহৎ কোৱান্টিটি যোনটো ড্ৰাগছটো বেছিকে ধৰাও হয়, সেইকাৰণে ধৰাও পৰে। গতিকে আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতে অব্যাহত থাকিব। আমি ড্ৰাগছৰ এগেইনষ্টে যিখন ফাইট আছো সেইখন আমি কৰি চলাই চব। মই এতিয়া নতুনকে আহি জইন কৰিছো, কাৰ্যভাৰ গ্ৰহণ কৰিছো, আপোনালোকৰ পৰা একো তথ্য পাইছো। আমি এতিয়া মানে স্মল কোৱান্টিটিটো আমি গুৰুত্ব দিম, বিশেষকৈ কাৰ্বি আংলঙত যিহেতু বিগ কোৱান্টিটি পায়, গতিকে ফ'ৰ্চটো বেছি তাতে কনচেনট্ৰেট কৰিছে। কিন্তু এতিয়া আমি সৰু সৰু কোৱান্টিটি, স্মল কোৱান্টিটিটো আমি গুৰুত্ব দিম আৰু যোনে তেনেধৰণৰ কাৰবাৰ কৰি আছে বা ব্যৱসায় চলাই আছে সেই সকলোকে কৰায়ত্ব কৰাৰ ব্যৱস্থা। আজি কৰোঁতে এইটো বেচিকেলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আহিব আৰু তাৰ কাৰণে যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। কাৰণ নিচামুক্তি কেন্দ্ৰবিলাকত অকল মানুহখিনি নি পেলাই আপুনি ৰুম এটা ভৰাই থলেই নহ'ব, তেওঁলোকক কাউন্সেলিং কৰিব লাগিব, তেওঁলোকৰ মেডিকেল ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে, ৰিহেবৰ কাৰণে তেওঁলোকক অল্টাৰনেটিভ ড্ৰাগছ দিব লাগিব, অল্টাৰনেটিভ মেডিচিন দিব লাগিব। গতিকে এইবোৰ যথেষ্ট জটিল প্ৰক্ৰিয়া, এটা ডাঙৰ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা কৰিব লাগিব। গতিকে ইয়াত অলপ সময় লাগিব, কিন্তু হ'বগৈ এটা।